Hello everyone, welcome to the channel. আজি মই পুনৰ অন্য এটা ভিডিও লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো। ভিডিওটোৰ বিষয় হৈছে ডিজাস্টাৰ মেনেজমেন্ট, যেটো আমাৰ এপিএসসি সিলেবাসৰ জিএস পেপাৰ 3 আৰু জিএস পেপাৰ 5 ৰ এটা টপিক হয় ডিজাস্টাৰ মেনেজমেন্ট। এটো অকল মেইনছৰ কাৰণে নহয়, প্ৰিলিমছৰ ক্ষেত্ৰতো ইম্পৰ্টেন্ট টপিক হয়। গতিকে প্ৰিলিমছ আৰু মেইনছ দুইটাৰ কাৰণে এই ভিডিওটো উপযোগী। গতিকে প্ৰশ্নটো চাওঁ, অসমৰ দৰে বহু দুৰ্যোগ প্ৰবণ ৰাজ্যত দুৰ্যোগ স্থিতিস্থাপকতা গঢ়ি তোলাত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ ASDMA আসাম ষ্টেট ডিজাস্টাৰ মেনেজমেন্ট অথৰিটি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ASDMAৰ প্ৰতিষ্ঠানিক কাঠামো আৰু মূল কাৰ্যসমূহৰ বিষয়ে আলোচনা কৰক। মানে কি ক'বলৈ বিচৰা হৈছে যে দুৰ্যোগ স্থিতিস্থাপকতা গঢ়ি তোলাত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, নহয় জানো? কিন্তু মানে অসমত যিখিনি দুৰ্যোগ হৈছে, দুৰ্যোগৰ ৰেছপন্স কৰা, দুৰ্যোগৰ প্ৰশমন কৰা, এই গোটেইখিনি ক্ষেত্ৰত ব্যৱস্থাপনাৰ ক্ষেত্ৰত এই ASDMAৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু ইয়াৰ প্ৰতিষ্ঠানিক কাঠামো আৰু মূল কাৰ্যসমূহৰ বিষয়ে এটা আলোচনা কৰিবলৈ গৈছে। মানে কেনেদৰে কাম কৰে, ইয়াৰ কাৰ্যসমূহ কি, কেনেদৰে গঠন হয়, এই সকলোখিনি লিখি আমি ডিছকাশ্যন কৰি ইয়াত এনসাৰ প্ৰেজেন্ট কৰিব লাগিব। গতিকে আহক আৰম্ভণি কৰোঁ। আৰম্ভণিত লিখিছোঁ, অসম এখন বহু দুৰ্যোগ প্ৰবণ ৰাজ্য, নহয় জানো? বহুত দুৰ্যোগ হয়, বানপানী হয়, বিভিন্ন ধৰণৰ দুৰ্যোগ হয়, আমি দেখিয়ে থাকোঁ। অসম এখন বহু দুৰ্যোগ প্ৰবণ ৰাজ্য, য'ত বান, ভূমিকম্প, ধুমুহা আদিৰ সংকট সদায় বিদ্যমান। এনে পৰিস্থিতিত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ ASDMA আসাম ষ্টেট ডিজাস্টাৰ মেনেজমেন্ট অথৰিটিয়ে দুৰ্যোগ প্ৰতিৰোধ আৰু সহনশীলতা গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইয়াক দুৰ্যোগ ব্যৱস্থাপনা আইন 2005ৰ অধীনত গঠন কৰা হৈছিল। মানে 2005ৰ যি দুৰ্যোগ ব্যৱস্থাপনা আইন আছিলে, সেই আইনৰ অধীনতে এই আসাম ষ্টেট ডিজাস্টাৰ মেনেজমেন্ট অথৰিটি অৰ্থাৎ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষক গঠন কৰা হৈছিল। সেই বিষয়টোৱে মই ইয়াত লিখিছোঁ। তাৰপাছত যিখিনি কি ৱৰ্ড আছে সেইখিনি হাইলাইট কৰিছোঁ আণ্ডাৰলাইন কৰি। তাৰপাছত ট্ৰেনজিশ্যন লাইন এটা লিখিছোঁ, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এটা প্ৰতিষ্ঠানিক পৰিকাঠামো আছে। মানে কেনেদৰে এই ষ্ট্ৰাকচাৰ লৈ গঠন হৈছে সেইটো ক'ব বিচৰা হৈছে। সেই বিষয়ে এনেদৰে পৰ্যালোচনা কৰিব পাৰি, সেইটো মই বক্সৰ ভিতৰত লিখিছোঁ। তাৰপাছত ASDMAৰ প্ৰতিষ্ঠানিক ফ্ৰেমৱৰ্কটো কেনেদৰে গঠন হৈছে সেইটো চাওঁ আহক। দুৰ্যোগ ব্যৱস্থাপনা আইন 2005 অনুসৰি ই গঠন কৰা হৈছে, প্ৰতিষ্ঠা কৰা হৈছে, নহয় জানো? তাৰপাছত ইয়াৰ সভাপতি হ'ব অসমৰ মুখ্যমন্ত্ৰী। মানে যেতিয়াই যিজন অসমৰ মুখ্যমন্ত্ৰী থাকে, বৰ্তমান হিমন্ত বিশ্ব শৰ্মা, গতিকে এই দুৰ্যোগ ব্যৱস্থাপনা অথৰিটিৰ মুখ্য সভাপতি হৈছে অসমৰ মুখ্যমন্ত্ৰী। মানে যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰী যিজন থাকে তেখেতেই হ'ব এই কৰ্তৃপক্ষৰ সভাপতি। তাৰপিছত উপসভাপতি থাকিব ভূমি ৰাজস্ব আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী। মানে যি ভূমি ৰাজস্ব আৰু দুৰ্যোগ ব্যৱস্থাপনা ডিপাৰ্টমেণ্ট থাকে ন, সেই মানে মন্ত্ৰালয় থাকে, সেই মন্ত্ৰীজনে ইয়াৰ উপসভাপতি হ'ব। তাৰপিছত ৰাজ্য কাৰ্যনিৰ্বাহক সমিতি হ'ব মুখ্য সচিবৰ নেতৃত্বত, ৰাজ্যৰ যি মুখ্য সচিব থাকিব তেওঁৰ নেতৃত্বত। তাৰপাছত কাৰ্যক্ষম হ'ব 2010 চনৰ পৰা ই কাৰ্যক্ষম হৈ আছে। মানে ASDMAৰ সচিবালয় তেতিয়াৰ পৰাই আছে। তাৰপিছত 5 নম্বৰ লিখিছোঁ, জিলা পৰ্যায়ত ই কেনেদৰে গঠিত। জিলা পৰ্যায়ত জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ উপায়ুক্তৰ নেতৃত্বত, অৰ্থাৎ ডিষ্ট্ৰিক্ট ডিজাস্টাৰ মেনেজমেন্ট অথৰিটি, জিলাত যিজন DC থাকে তেখেতৰ নেতৃত্বতে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ নেতৃত্বত গঠন হয়। তাৰপিছত আৰ্থ সাহায্য মানে ইয়াৰ ফাইনেন্সিয়েল ছাপোৰ্টটো ক'ৰ পৰা আহে সেইটো ক'ব বিচৰা হৈছে। SDRF আৰু NDRFৰ পৰা তেওঁলোকে পুঁজি পায়। ই হৈছে বিত্ত মন্ত্ৰালয়ৰ মাধ্যমে বিত্ত মন্ত্ৰালয় প্ৰদান কৰে আৰু বিত্ত আয়োগৰ পৰামৰ্শত, মানে বিত্ত আয়োগ যি থাকে, বিত্ত আয়োগৰ পৰামৰ্শ মতে বিত্ত মন্ত্ৰালয়ৰ দ্বাৰা SDRF আৰু NDRFে পুঁজি বিতৰণ কৰে। একচুৱেলি ইয়াত কনফিউজন হ'ব পাৰে SDRF আৰু NDRF বুলি কওঁতে। SDRF ৰ ফুল ফৰ্মটো হৈছে ষ্টেট ডিজাস্টাৰ ৰেছপন্স ফাণ্ড। ইয়াত ফাণ্ডৰ কথা বুজাব বিচৰা হৈছে। মানে আৰু এটা থাকে, ইয়াৰ ফুল ফৰ্মটো হৈছে ষ্টেট ডিজাস্টাৰ ৰেছপন্স ফ'ৰ্চ। মানে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী এটা থাকে, কিন্তু ইয়াত বাহিনীৰ কথা কোৱা নাই, ইয়াত ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ বিষয়ে কোৱা হৈছে। ঠিক তেনেদৰে NDRFৰ কথা কৈছে। NDRF হৈছে নেশ্যনেল ডিজাস্টাৰ ৰেছপন্স ফাণ্ড। আৰু এটা থাকে নেশ্যনেল ডিজাস্টাৰ ৰেছপন্স ফ'ৰ্চ। সেই ফ'ৰ্চটোৰ কথা কোৱা নাই, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ কথা কোৱা হোৱা নাই, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ বিষয়ে কোৱা হৈছে। গতিকে এই ফাণ্ডৰ থ্ৰুৱেদি
এই আৰ্থসাহায্যটো লাভ কৰে তাৰ সাম্প্ৰতিক যদি উদাহৰণ চাওঁ ASDM এৰ পানী খেতিৰ কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠান CTI এক উন্নত কৰি সাৰ্কেল কুইক ৰেসপন্স টিমৰ বাবে প্ৰশিক্ষণ ব্যৱস্থা শক্তিশালী কৰিছে মানে সাৰ্কেল কুইক ৰেসপন্স টিম মানে এনেকুৱা এটা টিম য'ত যদি কিবা দুৰ্যোগ হয় তেতিয়া অতি কম সময়ৰ ভিতৰত তেওঁলোকে গৈ ৰেসপন্স কৰিব পাৰে উদ্ধাৰ কৰিব পাৰে মেডিকেল সেৱা দিব পাৰে এনে ধৰণৰ মানে বানপানী হলে তাৰ থকা মানুহখিনিক উদ্ধাৰ কৰিবলগীয়া হলে সেই কাৰণে সাৰ্কেল কুইক ৰেসপন্স টিম এটা বনোৱা হৈছে গতিকে তেওঁলোকে কম সময়ৰ ভিতৰতে ৰেসপন্স কৰিব তাৰ পাছত AIRBMP ৰ সংহতি এই AIRBMP হৈছে আসাম ইন্টিগ্ৰেটেড ৰিভাৰ বেচিন মেনেজমেন্ট প্ৰগ্ৰাম মানে অৰ্থাৎ অসমীয়াত যদি কওঁ অসম সংহত নদী অৱবাহিকা ব্যৱস্থাপনা কাৰ্যসূচী এটো বিশ্ব বেংকৰ লগত জড়িত এটা প্ৰকল্প হয় ইয়াত ক'ব বিচৰা হৈছে যে অসম সংহত নদী অৱবাহিকা ব্যৱস্থাপনা কাৰ্যসূচী অৰ্থাৎ এইটো AIRBMP ৰ অধীনত ফ্ৰেমা FREMAA ফ্ৰেমা আৰু বিশ্ব বেংকৰ সমন্বয়ত ASDM দুৰ্যোগৰ বিপদ ব্যৱস্থাপনা ৰূপায়ণ কৰি আছে এটা ফ্ৰেমা বুলি কোৱা হৈছে ফ্ৰেমা কি ফ্ৰেমা হৈছে ফ্লাড এণ্ড ৰিভাৰ ইৰোজন মেনেজমেন্ট এজেন্সি অফ আসাম অৰ্থাৎ অসমৰ বান আৰু নদীৰ খহনীয়া ব্যৱস্থাপনা সংস্থা এই দুইটাৰ মাজত বিশ্ব বেংকৰ সমন্বয়ত এই দুৰ্যোগৰ ব্যৱস্থাপনা ৰূপায়ণ কৰি আছে তাৰপিছত ইয়াত প্ৰবাহ তালিকা এটা বনাইছো ASDM এৰ প্ৰতিষ্ঠানিক ফ্ৰেমৱৰ্ক মানে কেনেদৰে গঠন হৈছে প্ৰতিষ্ঠানিক ফ্ৰেমৱৰ্ক হেতু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ ASDM এৰ প্ৰথম হৈছে মুখ্যমন্ত্ৰী কাৰেণ্ট মুখ্যমন্ত্ৰী সভাপতি তাৰপিছত ভূমি ৰাজস্ব আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী উপসভাপতি মুখ্য সচিব হ'ব ৰাজ্য কাৰ্যনিৰ্বাহী সমিতিৰ ফালৰ পৰা তাৰপিছত ASDM এৰ সচিবালয় থাকিব কৰ্মচাৰী পৰামৰ্শদাতা থাকিব তাৰপিছত জিলা ভিত্তিত জিলা দুৰ্যোগ ব্যৱস্থাপনা থাকিব যেটো উপায়ুক্তৰ নিয়ন্ত্ৰণত থাকিব গতিকে খেকত লিখিছো উক্ত সকলো দিশসমূহে দেখুৱায় যে ASDM এৰ ভিত্তি আইনী পৰিকল্পিত আৰু বহু প্ৰতিষ্ঠিত সংযোগযুক্ত ইয়াত উপস্থাপন ভাল হৈছে বুলি দিছে তাৰ পাছত আৰু এটা পইণ্ট আছিল প্ৰশ্নত ASDM এৰ দৰে এক সুপৰিকল্পিত কৰ্তৃপক্ষৰ কিছুমান মুখ্য কাৰ্যাৱলী থকা পৰিলক্ষিত সেইবোৰ হ'ল মানে এই আসাম ষ্টেট ডিজাস্টাৰ মেনেজমেন্ট অথৰিটি কেনেদৰে কাম কৰিব কি কোনখিনি কাৰ্যাৱলী আছে সেইখিনিৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে ASDM এৰ মুখ্য কাৰ্যসমূহ হৈছে নীতি আৰু পৰিকল্পনা কত লিখা হৈছে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুত কৰা ষ্টেট ডিজাস্টাৰ মেনেজমেন্ট প্লান মানে এটা বনাব লাগে কেনেদৰে দুৰ্যোগ আগতীয়াকৈ নিৰাময় কৰিব পাৰি বা প্ৰশমন কৰিব পাৰি হোৱাৰ পাছত কেনেদৰে ৰেসপন্স কৰিব লাগিব সেই ক্ষেত্ৰত এটা প্লান বনাব লাগিব তাৰ পাছত দুৰ্যোগ বনায় তাৰ পাছত দুৰ্যোগ মানচিত্ৰ আৰু অঞ্চল ভিত্তিক পৰিকল্পনা দুৰ্যোগ কোন জায়গাত দুৰ্যোগ হয় সেইখিনিৰ মানচিত্ৰ বনাব লাগিব তাৰ পাছত অঞ্চল ভিত্তিক পৰিকল্পনা কৰিব লাগিব সকলো অঞ্চলত একে ধৰণৰ পৰিকল্পনাই ফলপ্ৰসূ নহবও পাৰে সেই কাৰণে অঞ্চল ভিত্তিক পৰিকল্পনা বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ পৰিকল্পনা বনাব লগিয়া হ'ব পাৰে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বান মানচিত্ৰ প্ৰস্তুতি কৰা এটা বৰাক অঞ্চলত যেনে ধৰণৰ সমস্যা হ'ব পাৰে ব্ৰহ্মপুত্ৰ উপত্যকাত তেনেকুৱা নহবও পাৰে গতিকে দুইটা উপত্যকাৰ কাৰণে বেলেগ ধৰণৰ প্ৰস্তুতি প্লানৰ প্ৰয়োজন হ'ব পাৰে তাৰ পাছত সক্ষমতা বিকাশ চৰকাৰী কৰ্মচাৰী সম্প্ৰদায় আৰু প্ৰথম প্ৰতিক্ৰিয়াকাৰীক প্ৰশিক্ষণ প্ৰদান কৰিব লাগিব পানী খেতিত যেটো কুইক ৰেসপন্স টিমৰ প্ৰশিক্ষণ দি থকা হৈ আছে উদাহৰণস্বৰূপে ৰাজ্যিক মক ড্ৰিল প্ৰতি বছৰে আয়োজন কৰা হয় তাৰ পাছত 3 নম্বৰত লিখিছো সচেতনতা বৃদ্ধি ইয়াৰ আনটা কাম হৈছে সচেতনতা বৃদ্ধি কৰা বিদ্যালয় সুৰক্ষা আঁচনি মক ড্ৰিল সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰা উদাহৰণ হিচাপে 2024 ডিব্ৰুগড় আৰু মাজুলীত বান সচেতনতা কাৰ্যসূচী অৱলম্বন কৰা হৈছিল তাৰ পাছত 4 নম্বৰ দুৰ্যোগকালীন সমন্বয় আৰু প্ৰতিক্ৰিয়া দুৰ্যোগৰ সময়ত কি কৰিব লাগিব NDRF SDRF আৰু NDRF ৰ 24x7 নৰ সৈতে সমন্বয় মানে যেটো কুইক ৰেসপন্স টিম হৈছে তাৰ লগত সমন্বয় কৰা ইয়াত যেটো SDRF কোৱা হৈছে এইটো হৈছে ষ্টেট ডিজাস্টাৰ ৰেসপন্স ফোৰ্স ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী আৰু নেশনাল ডিজাস্টাৰ ৰেসপন্স ফোৰ্স ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী এইটো 2022 বানত উদ্ধাৰ অভিযান জেনেদৰে কৰিছিল তেনেকুৱা এই গুটেখিনি কথা লিখা হৈছে তাৰ পাছত 5 নম্বৰ লিখা হৈছে আন্তঃগাঁথনি উন্নয়ন আৰু খহনশীলতা গঠন AIRBMP ৰ অধীনত খহনশীল আন্তঃগাঁথনিৰ বাস্তৱায়ন মাথাউৰি ডিজাইন GIS ব্যৱহাৰ কৰা তাৰ পাছত উদাহৰণ যদি চাওঁ 2023 ধেমাজি
জলবায়ু সহনশীল বান্ধ নিৰ্মাণ কৰা হৈছিল এটা প্ৰভাৱ তালিকা বনোৱা হৈছে ARBMP আৰু ASTMৰ সংগতিৰ ক্ষেত্ৰত মানে দুইটা কেনেকৈ ইণ্টিগ্ৰেটেড হৈ কাম কৰিছে সেইটো হৈছে বিশ্ব বেংকৰ প্ৰকল্প হয় এই দুটাৰ মাজত এটা প্ৰকল্পৰ সংগতি কৰা হৈছে ইয়াৰ অথৰিটি আছে অসম চৰকাৰৰ মানে মুৰব্বী তাৰপিছত AIRBMP আৰু ইয়াৰ ফ্ৰেমা হৈছে মুখ্য সংস্থা ফ্ৰেমাৰ ফুল ফৰ্মটো অলৰেডি মই আপোনালোকক ক'লোৱেই ফ্লড এণ্ড ৰিভাৰ ইৰোজন মেনেজমেণ্ট এজেঞ্চি অফ আছাম তাৰপাছত জলসম্পদ বিভাগ পানী নিয়ন্ত্ৰণ দুৰ্যোগ প্ৰস্তুতি এই গোটেইখিনি মানে ফ্ল' চাৰ্টত দেখুৱাব বিচৰা হৈছে তাৰপাছত ASDMে প্ৰতিক্ৰিয়াশীল পৰিচালনাৰ পৰা প্ৰতিকাৰমুখী দুৰ্যোগ ব্যৱস্থাপনালৈ পৰিৱৰ্তন ঘটাইছে প্ৰযুক্তি গ্ৰহণ আন্তঃৰাষ্ট্ৰীয় সাহায্য আন্তঃবিভাগীয় সমন্বয় আৰু সম্প্ৰদায়ক কেন্দ্ৰ কৰি ASDMে অসমৰ দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থাৰ মূল স্তম্ভ ইয়াক শক্তিশালী কৰাটো দীৰ্ঘম্যাদী বহনক্ষম উন্নয়নৰ বাবে অপৰিহাৰ্য গতিকে এইটো আছিলে আজিৰ প্ৰশ্নৰ উত্তৰ এইটো মই সামৰণি এনেকৈ কৰিলোঁ ইয়াত ৰিভিউ দিছে তোমাৰ উত্তৰসমূহ ভাল হৈছে উদাহৰণ আৰু পাৱচিত্ৰৰ ব্যৱহাৰে আৰু নিপুণ কৰি তুলিছে গতিকে ৰিভিউটো ভাল গতিকে প্ৰশ্নৰ উত্তৰ এনেদৰেই কৰিব লাগিব ইয়াত ইমান আগবাগ কৰিছোঁ ইমান লেতেৰা হ'ব নালাগে মোৰ লেতেৰা হৈছে এইখিনি ক্লিন এণ্ড নিট হ'ব লাগে তাৰপাছত আৰু এডিশ্যনেল যদি আপোনাৰ কিবা ইনপুট কৰিবলগীয়া থাকিলে জনাব ময়ো মোৰ কিবা ইম্প্ৰুভমেণ্ট কৰিবলগীয়া থাকিলে কৰিম কমেণ্ট কৰি জনাব লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ